যোৱাকালি এটা ফেসবুক পোস্ট পালো গৰিমা গাৰ্গক আৰু কিমান অশান্তি দিব গৰিমা গাৰ্গক আমাৰ অসমৰ ৰাইজে কিমান অশান্তি দিব তেওঁ মানুহগৰাকীয়ে কিমান দুখ সহিব তেওঁক দেখিছেনে অহৰহ চকুলো টুকি তেওঁ কান্দি কান্দি ভাগৰি পৰিছে তথাপিতো অসমৰ ৰাইজৰ প্ৰতি তেওঁ ইমানেই মৰম ইমান সাহসিকতাৰে তেওঁ সকলোবোৰ কাম কৰিবলৈ সাহস কৰিছে এদিনো ছুটি নাইকিয়াকৈ তেওঁ জুবিন গাৰ্গে যেনেকৈ বিচাৰিছিল তেনেকৈ তেওঁ 31 অক্টোবৰত ৰৈ ৰৈ বিনালে ছবিখন মুক্তি কৰিলে যোৱাকালি এটাৰ ফেসবুক পোষ্ট পাই আসলতে নথৈ আসলতে বহুত দুখ পাইছো কাৰণ যতীন বৰাৰ দেৱৰ কন্যা সৰু ছোৱালী ঠিক 15-16 বছৰ বয়সৰ হ'ব কিন্তু তেওঁ যি সময়ত আমি বাইট দিব নাজানো সেই সময়ত তেওঁ এটা বাইট দিছে আৰু সেই বাইটটোত জুবিন গাৰ্গক জুবিন বুলি সম্বোধন কৰিলে আৰু হি বুলি সম্বোধন কৰিলে হয় শুনিবলৈ অসহনীয় কিন্তু তেওঁলোকৰ কথাটো হৈছে কি আমি হৰসংখ্যক মানুহে ঘৰত থাকি আমাৰ গাঁৱত থাকি অসমীয়া সমাজত থাকি অসমীয়া কথা কওঁ তেওঁলোকৰ হৈছে হৰভাগ ইংলিছত কথা কয় আৰু তেওঁলোকে অসমীয়াটো জানে ইংলিছতো জানে কিন্তু ইংলিছত বেছিকৈ কথোপকথন কৰা ব্যক্তিসকলে অসমীয়াত অকমান খুকা খুজা লগাৰ বাবে জুবিন গাৰ্গক জুবিন বুলি কলে আৰু হি শব্দটো ব্যৱহাৰ কৰিলে আৰু এতিয়া গৰিমা গাৰ্গে স্পষ্টীকৰণ দিছে যে জুবিন গাৰ্গে তেওঁক জুবিন বুলি কবলৈ কৈছিল আৰু তই মইকে হি এনেকুৱা সম্বোধন কৰি তেওঁলোকৰ কথোপকথন হয় হেহে তেওঁ মুখৰ পৰা অহৰহ সেই কথা কেইটা ওলাই গল তাক লৈ কিন্তু ভুল নুবুজিবলৈ গৰিমা গাৰ্গ ডাঙৰীয়াই আমাৰ অসমবাসীৰ বাবে পোষ্ট কৰিবলগীয়া হৈছে এইটো অলপ দুখৰ কথা নে বাৰু জুবিন গাৰ্গৰ ৰৈ ৰৈ সিনেমাৰ দ্বিতীয় দিনৰ দিনাখনেই এনেকুৱা বিতৰ্কৰ মাজত সোমাই আমি আসলতে ভাল লক্ষণ দেখিবলৈ পোৱা নাই কাৰণ ৰৈ ৰৈ বিনালে ছবিগৃহত চাবলৈ যোৱা সময়তে তেওঁ নিজৰ মনৰ কথা প্ৰকাশ কৰিছিল জুবিনক তেওঁ জুবিন বুলি সম্বোধন কৰিছিল আৰু দেউতাক যে অকলহৰীয়া হৈছিল এনে বহুত ধৰণৰ কথা তেওঁ তাত প্ৰকাশ কৰিছিল আৰু সেই প্ৰকাশ কৰাৰ মাজতে অসমবাসীয়ে আসলতে ভুল বুজিছে হয় কিছুমান কেতিয়াবা কাৰোবাৰ ভুল হৈ যায় মুখৰ শব্দ কৈ যোৱাৰ পাছত হয়তো সেই যেনেকৈ আমাৰ মানুহে কয় মুখৰ শব্দ কৈ যোৱাৰ পাছত ঘূৰাই আনিব নোৱাৰে যেনেকৈ মাৰি দিয়া কাৰ আৰু ঘূৰি নাহে তেনে ধৰণৰ কথা ঠিক তেনেকৈ জুবিন বুলি কোৱা কথাষাৰ তেওঁ মুখৰ পৰা ওলাইছে আৰু আগতে যেনেকৈ তেওঁ লগত ব্যৱহাৰ হৈ আছিল সেই ব্যৱহাৰখিনি আসলতে কৈ দিলে তেওঁলোকৰ একেবাৰে সম্পৰ্কটো ঘনিষ্ঠ বুলি আমি বাতৰিত পাইছো বা ফেসবুক পোষ্টত গৰিমা গাৰ্গ ডাঙৰীয়াই যিটো লিখিছে আৰু পালমি বৰঠাকুও লিখিছে সেই কথা কেইটালে চালে তেওঁলোকে একেবাৰে ক্লোজ আছিল আৰু ক্লোজ থকাৰ বাবে তেওঁ হয়তো সম্বোধন কৰি কোৱা নাই আৰু সম্বোধন আসলতে আগৰ পৰা কৰা নাছিল সেই গতিকে জুবিন বুলি তাত সম্বোধন কৰিলে আৰু জুবিন এজন ৰজা আছিল জুবিন যতে আছে ভালে থাকক এনে ধৰণৰ কিছুমান কথা কৈছিল আসলতে মই এই পোষ্টটো চাইছো গতিকে সেইখিনিত ইমান ভুল নধৰি আমি গৰিমা গাৰ্গক সেই কথাবোৰত যাতে দুখ নিদো তাকহে আমি চকু দিব লাগে কাৰণ এগৰাকী মানুহে আৰু কিমান সহ্য কৰিব গুনি গৰিমা গাৰ্গে যেতিয়া পোষ্ট লিখিবলগীয়া হ'ল এই কথাটোতে দুখ পাইছো কাৰণ এগৰাকী মহিলাই নিজৰ স্বামীক হেৰুৱাৰ পাছত গোটেই অসমখনকে বুজাবলৈ চেষ্টা কৰিছে যে এইটো এনেকুৱাহে এইটো তেনেকুৱাহে এগৰাকী স্বামী হেৰুৱা মানুহে আনক বুজোৱাটো কিমান সাহসী মহিলা হ'ব লাগিব হেহে তেওঁক সহস্ৰ প্ৰণাম কৰিছো আৰু তেওঁ মনত অসমৰ ৰাইজে যাতে দুখ নিদিয়ে সেই গতিকে মই মোৰ ফালৰ পৰা এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ